খৈৰাবুৰী কলেজৰ অধ্যাপক নগেন বড়োৰ শেষ শ্ৰদ্ধাঞ্জলি। খৈৰাবুৰী কলেজৰ বড়ো ভাষাৰ বিভাগৰ সহকাৰী অধ্যাপক তথা দাৰোগা চুবা গাঁও নিবাসী প্ৰয়াত জাবৰ বড়োৰ পুত্ৰ নগেন বড়ো আজি গুৱাহাটী মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে। 3 দিন পূৰ্বে হঠাৎ উচ্চ ৰক্তচাপজনিত কাৰণত প্ৰথমে নাৰায়ণা হস্পিটেল ভৰ্তি কৰে, তাৰ পিছত হায়াত হস্পিটেলত আৰু শেষত GMCHত চিকিৎসাধীন অৱস্থাত আজি পুৱা প্ৰায় 8 মান বজাত মৃত্যু হয়। সকলোৰে প্ৰিয় অধ্যাপক নগেন বড়োৰ অকালতে মৃত্যু হোৱাত খৈৰাবুৰী কলেজত এক শোকৰ বন্যা বয়। খৈৰাবুৰী কলেজ কৰ্তৃপক্ষ আৰু ছাত্ৰ সমাজে শোক প্ৰকাশ কৰি আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। খৈৰাবুৰী কলেজৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত সেনে কয় যে নগেন বড়োৰ অকাল মৃত্যুত খৈৰাবুৰী অঞ্চলত বিশেষকৈ বড়ো বিভাগৰ অপূৰণীয় ক্ষতি হ'ব। প্ৰাক্তন অধ্যক্ষ হিৰণ ডেকা নাৰ্জীয়ে অতি অমায়িক অধ্যাপক গৰাকীৰ মৃত্যুত বৃহৎ ক্ষতি হ'ল বুলি বক্তব্যত কয়। উল্লেখ্য যে নগেন বড়োই 2002 চনত খৈৰাবুৰী কলেজৰ অধ্যাপক হিচাপে যোগদান কৰিছিল। মৃত্যুৰ সময়ত পত্নী, 3 কন্যা সন্তান আৰু অনেক শুভাকাংক্ষীক এৰি থৈ যায়। তেওঁৰ মৃত্যুত খৈৰাবুৰী প্ৰেছ ক্লাব আৰু খৈৰাবুৰী সাহিত্য সভাইও গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ সকলো ৰাইজৰ এটা ক্ষতি হোৱা যেন হ'ব এইটো অনুভৱ কৰিব পাৰোঁ, কাৰণ কি তেওঁৰ ভিতৰত যিখিনি টেলেণ্ট আছে অলপখিনিয়ে ওলাব পাৰিছে ৰাইজে, আৰু বহুত ৰৈ গ'ল, এইটো আমাৰ আক্ষেপ থাকিব। আৰু তেওঁৰ ফেমিলি যাতে এই দূৰ সময়ত ভগৱানে তেওঁলোকক শক্তি দিয়ে, যাতে এই ক্ৰিটিকেল টাইমটো তেওঁলোকে পাৰ কৰি লৈ যাব পাৰে, আৰু আমিও তেওঁৰ ফেমিলিৰ কাষত থাকিম।